হেল্ল' এভৰিৱান, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। আজিৰ ভিডিঅ'টি থাম্বনেইল চাই গম পাইছে চাগে আমি ক'ত গৈ আছোঁ আৰু আজি আমি কোন কোন গৈ আছোঁ চাওক। মানুহজন, তন্ময়, ধুনমানু, বাইদেউ আৰু মই, আমাৰ দেহানু গোটেইকেইটাই গৈ আছোঁ। থাম্বনেইল চাই গম পাইছে আৰু আজি গৈ আছোঁ ডিগবৈত মিউজিয়াম চাবলৈ বুলি। বহুত দিনৰ পৰা পাতি আছিলোঁ আমি গোটেইকেইটাই। আচলতে মামায়েকো কৈ থৈছিল তন্ময় আৰু মাজু ভাইটিক, ধুনমানুক, বাইদেউহঁতৰ ল'ৰাকেইটাক ডিগবৈত মিউজিয়াম দেখুৱামগৈ বুলি। সেয়েহে আজি মিলিছে। আজি হৈছে 28 তাৰিখ, 28 ডিচেম্বৰ। আজি মিলিলে। আজি বোলো বছৰটো শেষত ডিগবৈত মিউজিয়াম চাবলৈ বুলিয়ে ওলালোঁ আমি গোটেইকেইটা। আৰু সকলোবিলাক মিউট কৰিবলগীয়া হৈছে যিহেতু দেহানুৱে গান লগাই আহিছে। সেইকাৰণে ভিডিঅ'টি চাই থাকিব দেই, আৰু ভিডিঅ' কৰি নাথাকোঁ, একেবাৰে ডিগবৈত মিউজিয়ামত লগ পাই আছোঁ। চাই থাকিব ভিডিঅ'টি শেষলৈকে। এইফালে আমি আহি ডিগবৈ ৰিজাৰ্ভখন পালোঁহি। ডিগবৈ ৰিজাৰ্ভখন আচলতে বহুত ডাঙৰ, সেয়েহে এনেদৰে ভিডিঅ' অকণমান কৰি থ'লোঁ আপোনালোকেও চাওক বুলি, যিবিলাকে আহি নাইব। আৰু ডিগবৈত কোনোবাই মোৰ ভিডিঅ' যদি চাইছে তেন্তে কমেণ্ট কৰি জনাব দেই। আৰু ডিগবৈলৈ অহা কোনোবাই যদি মোৰ ভিডিঅ' চাইছে তেন্তে তেতিয়াও কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই। মই এইবাৰ ডিগবৈলৈ ছেকেণ্ডবাৰ আহিছোঁ। আগতে এবাৰ আহিছিলোঁ বিয়া সোমোৱাৰ পাছত মানুহজনৰ লগত বাইকত দেই। আৰু এতিয়া এনেকৈ বাইদেউহঁতি বাৰু আগতে অহা নাছিলে, এতিয়া প্ৰথমবাৰ আহিছে। আৰু তন্ময়হঁতক বহুত দিনৰ আগৰ পৰা কৈ আছিল যে বৈ ডিগবৈ দেখুৱাবলৈ তহঁতক লৈ যাম দেই। সেইকাৰণে আজি সকলোৱে মিলিলে, আজি এনেদৰে আহিলোঁ বছৰে। আৰু ঘৰত যদি ভণ্টিয়ে ভিডিঅ'টি চাই আছ তেন্তে বেয়া নাপাবি দেই। পিছত ভিনিয়েৰে এদিন তোক অকলশৰীয়াকৈ মিউজিয়াম দেখুৱাবলৈ নিব দেই। এতিয়া তই নাই যে, ভালকৈ মেট্ৰিকটো দে, ভালকৈ পাছ কৰ, তেতিয়া তোক ভিনিয়েৰে লৈ যাব। এয়া আমি পালোঁহি ডিগবৈ মিউজিয়ামত। এইফালে এয়া হৈছে মিউজিয়ামৰ একেবাৰে বাহিৰৰ পৰিৱেশ। এতিয়া আমি ভিতৰলৈ যাম, য'ত নেকি আছে হাতীয়ে গচকি প্ৰথমবাৰৰ বাবে তেল উলিয়াইছিল ঠাইডোখৰ। আৰু লগতে আছে ব্ৰিটিছৰ দিনৰ বিভিন্ন সামগ্ৰীবিলাক ধুনীয়াকৈ সজাই থোৱা। তেনে ব'লকচোন দেৰি নকৰি আমিও চাওঁ, লগতে আপোনালোককো অলপ দেখুৱাওঁ। আৰু এইফালে আমি সকলোৱে ভিতৰলৈ সোমাই আহিলোঁ আৰু সোমাই দেখিলোঁ যে আগতে ব্ৰিটিছসকলে ব্যৱহাৰ কৰা পুৰণি বস্তুবিলাক এনেদৰে ৰাখিছে। বহুত সুন্দৰকৈ আছে বস্তুবিলাক। মই বিশেষ একো বুজাব নাজানো, তথাপিও আমি যেতিয়া চাবলৈ আহিছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টি এনেদৰে অলপকৈ সংগ্ৰহ কৰি ৰাখিলোঁ। আপোনালোকেও চাব বুলি আশা ৰাখিলোঁ দেই। মই বিশেষ একো বুজাই নাজানো যে, চাই যাওক আৰু ভিডিঅ'টি। এই সকলোবিলাক বস্তু আচলতে ব্ৰিটিছসকলে আগতে ব্যৱহাৰ কৰিছিল। এইবিলাক চাওকচোন, ইমান পুৰণি বস্তুবিলাক। এইবিলাক ব্ৰিটিছসকলে ব্যৱহাৰ কৰিছিল মেচিন। আৰু এইফালে চাওকচোন পুৰণি স্কুটাৰ, আগতে ব্ৰিটিছসকলে চাগে চলাইছিল এইবিলাক স্কুটাৰ।
চাই যাব দেই ভিডিঅ'টি। আৰু কিবা ভুল হ'লে ক্ষমা কৰি দিব দেই, মই একো বিশেষ নাজানো। আৰু ব্ৰিটিছসকলে ব্যৱহাৰ কৰা সামগ্ৰীবিলাক বা বস্তুবিলাক কেতিয়া কোন চনত কেনেদৰে ব্যৱহাৰ কৰিছিল ইয়াত সকলোবিলাক লিখা আছে। আপোনালোকে যদি নিজে আহে তেতিয়া সকলোবিলাক ভালকৈ গম পাব। আৰু এইফালে চাওকচোন, এইখন ব্ৰিটিছৰ দিনৰে জাহাজ, আৰু য'ত নেকি হাতীয়া গচকি তেল উলিয়াইছিল বুলি কৈছিলোঁ, সৰুটো ৰিগটো যে দেখিছে তাতে সেইখন ঠাইতে আচলতে হাতীক গচকি তেল উলিয়াইছিল। আৰু তাৰপিছত মানুহে গম পায় তাতে ৰিগ বনাই প্ৰথমবাৰৰ বাবে তেল উলিয়াইছিল। আৰু এই সকলোবিলাক কথা ইয়াতে ধুনীয়াকৈ স্পষ্টকৈ লিখা আছে। আপোনালোকে যদি আহে তেতিয়া সকলোবিলাক ধুনীয়াকৈ গম পাব। আৰু আপোনালোক সকলোৱে জানে চাগে এছিয়াৰ ভিতৰত আৰু আমাৰ অসমৰ ভিতৰত প্ৰথম ডিগবৈত তেল ৰিফাইনেৰী হৈছিল। আৰু আমাৰ অসমৰ বাবে এইটো কিমান গৌৰৱৰ কথা নহয় জানো। আৰু এইফালে এইখন হৈছে ট্ৰেইন। আগতে চাগে ব্ৰিটিছসকলে এই ট্ৰেইনখনত অহা যোৱা কৰিছিল। আৰু সোঁফালে আমাৰ ল'ৰাকেইটা চাওকচোন, তন্ময়, ধুনমানু, মাজু ভাইটি গোটেইকেইটাই ট্ৰেইনত উঠিছে। আমি ফটো মাৰি দিছোঁ সিহঁতক। এইবাৰ দেহানো উৎপাতবোৰ চাওকচোন, তাক নমাই দিছোঁ যে কিমান ভাল পাইছে, ফূৰ্তি। সিহঁত বহা 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 আকৌ সিহঁত ঐ এপি চাই দিয়া ধুন। গুড বাই। এইপিনে চাই দিয়া চাই দিয়া চাই দিয়া, পৰিব দেই। বা আপালে চাই দিয়া আকৌ। পৰি ধৰি মানে তুমি বহিব নালাগে, পৰিবগৈ দেই, পৰিব। ঐ এইফালে চাওক, আমাৰ দেখানি ইমান উৎপাত, ইমান উৎপাত। আয়ো একদম মুকলি পাইছে যে ইয়াত পুৰা তামাম উৎপাত। এইখন হৈছে ট্ৰেইনখন চাওক। এইয়া ধুন মানুহ ট্ৰেইনত নুঠিবা দেই, ভাইটিও উঠিবলৈ। এইটো আমাৰ তন্ময় দাদা, সেইজনী বাইদেউ, সেইটো আমাৰ মানুহজন আৰু এইজনী মই। এইকেইটা উৎপাত হয় নাই, উৎপাত। ইহঁতক ট্ৰেইনত হেৰি উঠোৱা ফটো মাৰিলে নহয় ন, দি দিব দেই। এইফালে আমি সকলোৱে যাবলৈ ওলালোৱে বাৰু। আৰু এটা কথা কোৱাই নাই নহয়, আমি প্ৰথম আহিয়েই মিউজিয়ামৰ ভিতৰ ভাগত সোমাইছিলোঁ। হোৱা চাওক, তাত মানে ভিতৰলৈ সোমাই যাব পাৰি, য'ত নেকি মোবাইল ইউজ কৰিব নিদিয়ে, ব্যৱহাৰ কৰিব নিদিয়ে, লকাৰত সোমোৱাই থৈ যাব লাগে। তাত আছে এই যে বাহিৰত বস্তু, সা সামগ্ৰী, মূৰ্তিৰ পৰা আদি কৰি, মেচিনৰ পৰা আদি কৰি সকলোবিলাক দেখিলে তাতকৈ মানে দুগুণ বেছি, মানে ক'ব নোৱাৰোঁ, অত্যধিক মানে ভিতৰৰ ভাগত আছে। য'ত নেকি আছে আগতে ব্ৰিটিছসকলে ব্যৱহাৰ কৰা সাজ পোছাকৰ পৰা আদি কৰি, তেওঁলোকে ব্যৱহাৰ কৰা বন্দুকৰ পৰা আদি কৰি, আৰু কোন চনত কেতিয়া সকলোবোৰ তথ্য, মানে কেতিয়া মেচিন ব্যৱহাৰ কৰিছিল। আৰু আছে হাতীয়ে গচকি কেনেদৰে তেল উলিয়াইছিল, মানে হাতীয়ে গচকি তেল ওলোৱা দৃশ্যটো মানে ধুনীয়াকৈ বনাই ৰাখিছে। আপোনালোকে নিজে আহিলে মানে ধুনীয়াকৈ সুন্দৰকৈ গম পাব। মই সিমান ক'ব জনা নাই আৰু নাজানো বিশেষ একো। ভুল হ'লে সকলোৱে ক্ষমা কৰি দিব। আৰু এতিয়া আমি সকলোৱে মিউজিয়ামৰ পৰা ওলাইছোঁ, আৰু এতিয়া আমি আৰু এফালে গৈ আছোঁ। ভিডিঅ'টি চাই থাকিব, তেতিয়া গম পাই থাকিব দেই।
আৰু মিউজিয়ামলৈ আহিলোঁ যেতিয়া ওচৰতে আছে মিউজিয়ামৰ ওচৰতে পাৰ্কখনতনো কিয় নোসোমাওঁ পাৰ্কখনৰ ভিতৰতো এনেদৰে সোমাবলৈ বুলি আহিলোঁ আমি আপোনালোকেও মিউজিয়ামলৈ আহিলে এনেদৰে ডিগবৈ পাৰ্কত সোমাব পাৰিব আৰু হোৱা মানুহজনে টিকেট কাটিবলৈ গৈছে আৰু ভিতৰৰ পৰিৱেশটো অকণমান পাৰ্কৰ ভিতৰৰ পৰিৱেশটো অকণমান দেখুৱাম আপোনালোকে চাই থাকিব ভিডিঅ'টি দেই চাই থাকক বিশেষ আন একো কৈ নাথাকোঁ আমিও প্ৰথমবাৰৰ বাবে এনেদৰে চাবলৈ আহিছোঁ অকণমান ভিডিঅ' কৰিম আমাৰ লগতে আমিও চাওঁ আৰু আমাৰ লগতে আপোনালোকেও ডিগবৈ পাৰ্কখনৰ পৰিৱেশটো অকণমান চাওক ইমান ধুনীয়া পৰিৱেশ Bolo bolo. এইফালে এইখন চাওক জুলনা টাইপ দলং আমি এতিয়া উঠিমগৈ আৰু সেইজনী বাইদেউ আহি আছে আৰু মানুহজন আৰু আমাৰ দেহানো অহাই নাই যে সেইকাৰণে আমি এতিয়া ৰখি আছোঁ আৰু 5জনকৈহে উঠিব পাৰে দেই আৰু এইফালে উঠি মেলি সেইপিনে ওপৰলৈ যাব পাৰে ওপৰতো কি আছে দেখুৱাওঁ বলক আৰু আমি এতিয়া উঠিব লৈছোঁ আৰু বহুত দলং পলং লাগে দেই ভয়হে লাগে উঠিবলৈ সেইফালে বাইদেৱে মোক বোলে ফটো মাৰি দিয়ে মই সেইকাৰণে ফটো মাৰিব লৈছোঁ এতিয়া উঠিছোঁ আৰু এইফালে তন্ময় আগে গৈ আছে মই পিছে ভিডিঅ' কৰি গৈ আছোঁ আপোনালোকৰ বাবে আৰু উঠিছোঁ বহুত ভয়ে লাগিছে উঠি যাবলৈ
খাই বৈ এনেদৰে আহিলোঁ খোৱাটো ভিডিঅ' নকৰিলোঁ তাৰপিছত এয়া নামফাকে পালোহি দেই নামফাকে বুদ্ধিষ্ট মন্দিৰত সোমাম বুলি নাজানো বাৰু তথাপি সময় হ'ল যে আৰু এদিন অহাতকৈ মানে এনেদৰে সোমালোঁ এপাক আৰু ভাত খাই মেলি যিহেতু আহিলোঁ সেয়েহে এনেদৰে বাহিৰে এনেদৰে মন্দিৰটোত সোমাই চালোঁ আৰু আপোনালোকৰ মাজলৈও অকণমান এনেদৰে ভিডিঅ' কৰি থলোঁ তাৰপিছত আপোনালোকেও চাওকচোন তাৰপিছত মন্দিৰত এইফালে সেয়া হৈছে মন্দিৰলৈ ভিতৰলৈ নোসোমালোঁ যিহেতু পিছবেলা আহিছোঁ আৰু ভাত খাই মেলি য'ত ত'ত ফুৰি আহিছোঁ সেনেকৈ কেতিয়াবা সোমাইবলৈও বেয়া লাগে আৰু নামফাকে য'ত পিকনিক খায় তালৈও গৈছিলোঁ কিন্তু ভিডিঅ' কৰিবলৈ নহ'ল কাৰণ মোৰ মোবাইলটো পূৰা ভৰ্তি হৈ গ'ল স্পেচ নাইকিয়া হৈ থাকিলে সেইকাৰণে এনেদৰে মন্দিৰৰ ভিতৰৰ ভাগে অকণমান এনেদৰে দেখুৱালোঁ চাই থাকক দেই স্পষ্ট নাই অহা দেই কিয় জানো মোবাইলটো ধুন মানুহে চাই আছিলে যে পিছফালে চাগে কেমেৰাটো তাত কিবা আঠা চাঠা লগাই দিলে মোহাৰিবলৈও নহ'ল এনেকৈ তুলি দিলোঁ ঘৰত আহিহে চাইছোঁ ইমান বেয়া উঠিলে চাওকচোন ভালকৈ মানে স্পষ্টকৈ নুঠিলেই ভিডিঅ'টি বহুত বেছি দীঘলীয়া হৈ গ'ল ভিডিঅ'টি ইমানতে সামৰোঁ বুলি ভাবিছোঁ আৰু দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টি শেষলৈকে যিসকলে চাইছে সকলোকে বহুত বেছি ধন্যবাদ দিছোঁ আৰু একেবাৰে শেষত এনেদৰে ফটো দুখনমান লগাই দিছোঁ মিউজিয়ামত পাৰ্কত ডিগবৈ আৰু নামফাকে য'ত পিকনিক খাই আচলতে তাত দুখনমান ফটো মৰা হ'ল ইয়াত সকলোবিলাক এনেদৰে স্মৃতি হিচাপে থাকি যাব ইয়াতে সাঁচি থলোঁ আৰু আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলোঁ আজি আকৌ লগ পাই আছোঁ আৰু যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কমেণ্ট এটা কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আজিলৈ বাই বাই